নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি উচ্ছেদ চলাইছে এতিয়া চৰকাৰে। উচ্ছেদক লৈ ন্যায়ালয়ক বিপথে পৰিচালিত কৰিছে বিজেপি চৰকাৰে। উচ্ছেদৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন। দিব লৈছে এটা ডাঙৰ খবৰ। ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি উচ্ছেদ চলাইছে চৰকাৰে। উচ্ছেদক লৈ ন্যায়ালয়ক বিপথে পৰিচালিত কৰিছে বিজেপি চৰকাৰে। বন্ধুকৰ ভয় দেখুৱাই উচ্ছেদিতক খেদি পঠিয়াইছে প্ৰশাসনে। মাটি খালী কৰিবলৈ প্ৰয়োজনত গুলীয়াবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। এটা মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই প্ৰায়কানত বেদখলকাৰীৰ ওপৰত গুলীচালনা কৰিছিল আৰক্ষীয়ে। এতিয়া প্ৰায়কানৰ বনাঞ্চলত কেনেদৰে চৰকাৰী বিদ্যালয় থাকিব পাৰে বুলি প্ৰশ্ন কৰিছিল ৰকিবুল হুছেইনে। এটা উচ্ছেদৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। এটা সংবাদ মেলযোগে কেইবাটাও বিস্ফোৰক মন্তব্য ৰকিবুল হুছেইনৰ। ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি উচ্ছেদ চলাইছে এতিয়া চৰকাৰে। উচ্ছেদক লৈ ন্যায়ালয়ক বিপথে পৰিচালিত কৰিছে বিজেপি চৰকাৰে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত প্ৰকৃতিৰ তাণ্ডৱ। কেইবাদিনো নিৰানেপেৰা মুষলধাৰ বৰষুণত স্তব্ধ এতিয়া পাকিস্তান। বানৰ কবলত পাকিস্তানত 200জনকৈও অধিক লোকৰ প্ৰাণহানি হয়। দিব লৈছে এটা ব্ৰেকিং নিউজ। 70 ৰাষ্ট্ৰ পাকিস্তানত প্ৰকৃতিৰ তাণ্ডৱ। কেইবাদিনো নেৰানেপেৰা মুষলধাৰ বৰষুণত স্তব্ধ এতিয়া পাকিস্তান। মুষলধাৰ বৰষুণৰ ফলত পাকিস্তানত বানৰ তাণ্ডৱ। বানৰ ফলত পাকিস্তানত 200জনকৈও অধিক লোকৰ মৃত্যু হয়। এনে নিহতসকলৰ ভিতৰত 96জনেই শিশু বুলি জানিব পৰা গৈছে। পঞ্জাৱ প্ৰদেশত বানৰ ফলত সৰ্বাধিক লোক নিহত হৈছে। এই পৰ্যন্ত প্ৰকৃতিৰ তাণ্ডৱত 560জন লোক আহত হৈছে। সম্পূৰ্ণৰূপে ধ্বংস হৈছে 100 অট্টালিকা। এটা 70 ৰাষ্ট্ৰ পাকিস্তানত প্ৰকৃতিৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। শীঘ্ৰেই 10,000 বাংলাদেশীক প্ৰদান কৰা হ'ব ভূমিৰ পট্টা। বাংলাদেশৰ পৰা অহা হাজাৰ হাজাৰ পৰিয়াললৈ বিজেপি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। শৰণাৰ্থীসকললৈ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। দিব লৈছে এটা ব্ৰেকিং আপডেট। শীঘ্ৰেই 10,000 বাংলাদেশীক প্ৰদান কৰা হ'ব ভূমিৰ পট্টা। বাংলাদেশৰ পৰা অহা হাজাৰ হাজাৰ পৰিয়ালক লৈ বিজেপি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। 75 পূৰ্বে অহা প্ৰতিটো পৰিয়ালক দিয়া হ'ব ভূমিৰ আৱৰ্তন। শৰণাৰ্থীসকলক ভূমিৰ পট্টা প্ৰদান কৰাটো হৈছে চৰকাৰৰ নৈতিক দায়িত্ব। এটা পৰ্যাপ্ত পৰিমাণৰ ভূমি উপলব্ধ নহ'লে বিকল্প প্লেটৰ ব্যৱস্থা কৰিবলৈ বিষয়াক নিৰ্দেশ জনায়। এটা ভূমি অধিকাৰ নিয়মীয়া কৰিবলৈ নতুন আইনী ব্যৱস্থা প্ৰৱৰ্তনৰো নিৰ্দেশ যোগী আদিত্যনাথৰ। এটা ভাৰতত আশ্ৰয় লোৱা হাজাৰ হাজাৰ পৰিয়ালৰ সংগ্ৰামক সন্মান জনাবলৈ এই ব্যৱস্থা গ্ৰহণ কৰে। এটা শৰণাৰ্থীসকললৈ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত। যোগী আদিত্যনাথৰ সিদ্ধান্তক আদৰণি জনাই হাজাৰ হাজাৰ শৰণাৰ্থী পৰিয়ালে। শীঘ্ৰেই 10,000 বাংলাদেশীক প্ৰদান কৰা হ'ব এতিয়া ভূমিৰ পট্টা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। বুলডোজাৰ একশ্যনক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয়ে। 10 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ এতিয়া আদালতৰ। ক্ষমতাৰ অপব্যৱহাৰ কৰি বুলডোজাৰ চলোৱা কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। উৰিষ্যা উচ্চ ন্যায়ালয়ে দিছে এই নিৰ্দেশনা। দিব লৈছে এটা ব্ৰেকিং আপডেট। এটা ডাঙৰ খবৰ। বুলডোজাৰ একশ্যনক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয়। 10 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ এতিয়া আদালতৰ। ঘটনাত জড়িত বিষয়াৰ পৰা 2 লাখ টকাৰ কৰ্তনৰ নিৰ্দেশ। এটা ক্ষমতাৰ অপব্যৱহাৰ কৰি বুলডোজাৰ চলোৱাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। এটা কমিউনিটি চেণ্টাৰত বুলডোজাৰ চলাক লৈ সৃষ্টি হৈছিল বিতৰ্ক। এটা ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি বুলডোজাৰ চলোৱাৰ অভিযোগ। গোচৰটো শুনানি গ্ৰহণ কৰি এই কাৰ্যক অবৈধ ঘোষণা আদালতৰ। এটা উৰিষ্যা উচ্চ ন্যায়ালয়ে দিছে এই নিৰ্দেশ। উৰিষ্যাৰ কটক জিলাত চৰকাৰে কমিউনিটি চেণ্টাৰত চলাইছিল বুলডোজাৰ। এটা বুলডোজাৰ একশ্যনক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয়।
আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ বিজেপিৰ অজ্ঞাসনত বঞ্চিত হৈছে অগ্ৰপৰ নেতা কৰ্মী মিত্ৰদল বিজেপিৰ ভূমিকাক লৈ অগ্ৰপত এতিয়া তীব্ৰ ক্ষোভ অগ্ৰপৰ কৰ্মীক ভোট বিচৰা যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰো অভিযোগ এটা 2024 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ হুংকাৰ জ্যেষ্ঠ অগ্ৰপ নেতা সত্যব্ৰত কলিতাৰ দিব লৈছে এটা ৰেকিং আপডেট বিজেপিৰ অগ্ৰাসনত বঞ্চিত হৈছে অগ্ৰপৰ নেতা কৰ্মী কেৱল বঞ্চিতই নহয় বিজেপিৰ লগত থাকি অপমানিত হৈছে অগ্ৰপ মিত্ৰদল বিজেপিৰ ভূমিকাক লৈ অগ্ৰপত এতিয়া তীব্ৰ ক্ষোভ অগ্ৰপৰ কৰ্মীক ভোট বিচৰা যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচৰাৰো অভিযোগ আগন্তুক নিৰ্বাচনত ঐক্যবদ্ধ হ'ব লাগে অসমৰ সকলো আঞ্চলিক শক্তি আঞ্চলিক দলৰ সমৰ্থন অবিহনে চৰকাৰ চলাব নোৱাৰে বিজেপিয়ে এটা চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰে সমৰ্থন প্ৰত্যাহাৰ কৰিলে ভংগ হ'ব নৰেন্দ্ৰ মোদীৰ চৰকাৰ ৰাইজৰ আবেগ অনুভূতিক বাদ দি কোনেও ৰাজনীতি কৰিব নালাগে ২৬ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ হুংকাৰ এতিয়া জ্যেষ্ঠ অগ্ৰপ নেতা সত্যব্ৰত কলিতাৰ অতুল বৰা কেশৱ মহন্তক নিৰ্বাচনী চিহ্ন বাছনি কৰি দিবলৈ আহ্বান জনায় এটা অগ্ৰপৰ তৃণমূলক কৰ্মীৰ ক্ষোভ সন্দৰ্ভত মন্তব্য প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ এটা বিজেপিৰ অজ্ঞাসনত বঞ্চিত হৈছে অগ্ৰপৰ নেতা কৰ্মী আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ বাংলাদেশত বিশ্ব জোকাৰি যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা মহাবিদ্যালয়ৰ অট্টালিকাত এখন বিমানে খুন্দা মৰাৰ পিছতেই শেষ হৈ গ'ল ছাত্ৰ ছাত্ৰীসহ 19 জনৰ জীৱন এতিয়াও চিকিৎসাধীন হৈ আছে 100ৰো অধিক লোক দিব লৈছে এটা ব্ৰেকিং নিউজ ভয়ংকৰ বিমান দুৰ্ঘটনাত এই পৰ্যন্ত 19 জনৰ মৃত্যুৰ খবৰ আহি পৰিছে বাংলাদেশত বিশ্ব জোকাৰি যোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয় সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি কৰা হয় 100ৰো অধিক লোক বায়ুসেনাৰ বিমানে এখন মহাবিদ্যালয়ৰ অট্টালিকাত খুন্দা মৰাৰ ফলত এই সংঘটিত হৈছে এই দুৰ্ঘটনাটো এটা দুৰ্ঘটনাত মহাবিদ্যালয়খনৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীৰ মৃত্যুৰ খবৰ আহি পৰিছে এটা দুৰ্ঘটনাৰ পিছতেই উদ্ধাৰকাৰী দলে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান এটা দুৰ্ঘটনাত পতিত হোৱাসকলৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ এটা দুৰ্ঘটনাৰ পিছতেই বাংলাদেশত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰীয় শোক ঢাকাৰ মাইলষ্টোন স্কুল এণ্ড কলেজৰ চৌহদত সংঘটিত হৈছিল এই ঘটনাটো আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ উৰিয়ামঘাটৰ উচ্ছেদিতৰ ভয়ংকৰ কাণ্ড নিশাৰ অন্ধকাৰত 12টাকৈ পৰিয়ালৰ নতুন ঠাইত বসতি পতাৰ চেষ্টা নওজানৰ কৈৰিগাঁৱত বসতি পতাৰ চেষ্টা কৰিছিল পৰিয়ালকেইটাই বৰ্তমান সন্দেহজনক লোকৰ এনে কাণ্ডক লৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ এটা ব্ৰেকিং আপডেট উৰিয়ামঘাটৰ উচ্ছেদিতৰ ভয়ংকৰ কাণ্ড নিশাৰ অন্ধকাৰত 12টা পৰিয়ালৰ নতুন ঠাইত বসতিৰ চেষ্টা নওজানৰ কৈৰিগাঁৱত সংস্থাপন লোৱাৰ চেষ্টা কৰিছিল পৰিয়ালকেইটাই বৰ্তমান সন্দেহজনক লোকৰ এনে কাণ্ডক লৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ সকলোৰে মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে আটক কৰে 12টাকৈ পৰিয়ালক এটা উৰিয়ামঘাটৰ উচ্ছেদিতৰ ভয়ংকৰ কাণ্ড নিশা অন্ধকাৰত 12টা পৰিয়ালৰ নতুন ঠাইত বসতিৰ চেষ্টা কৰে